ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰমৰ প্ৰথম ভাগত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ পৰিয়ে কথাখিনি কৈ আছিল, মাৰ মুখত ডাঙৰ মামীৰ কথা আগতে শুনিছিলোঁ, আজি গমো পালোঁ মানুহজনী খুব বেছি শান্তহীন। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ অনুৱে বৌক কৈ আছিল আৰু মই বেছিদিন চাগে ঘৰখন চম্ভালি থাকিব নোৱাৰিম। তেতিয়া আমি দেখিবলৈ পাইছোঁ অনুৰ বৌৱে মাত দিছিল, কিয় ক'ৰবাত যাবা নেকি? তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ পলিয়ে কৈ আছিল, এইবোৰ চব তোমাৰ খন্তেকীয়া কথা, আচলতে মই তোমাক ভাল পাবই নালাগিছিল। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ বিবেকে বিকাশৰ কলাৰ ধৰিছিলে আৰু কৈ আছিলে তই তেনে কৰিব নোৱাৰ। তেতিয়া বিকাশে মাত দিছিল, কিয়? পুনৰ বিবেকে কৈছিল, কাৰণ মই কৈছোঁ। বন্ধু বান্ধৱীসকল, আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ একেবাৰে নাপাহৰিব।